জীৱনৰ হেঁপাহেৰে অকাইছানে কি উভতি গৈ দেখিলো জীয়া অগণি কাজল প্ৰিয়া কাজল প্ৰিয়া কাজল কোনোবাই কাৰোবাক ইমান বেছি ভাল পাব পাৰে মই যে মানে তোক কৈ বুজাব পৰা নাই মই যে কি ক'ম তোক হ'ব তোৰ মনৰ কথাবোৰ বুজি পাইছো ইমান বহলাই নকলেও হ'ব ঐ বৰ একেবাৰে প্ৰেম বুজি পোৱাটো ভাবি আছো আৰু ভাবি থাকোঁতে থাকোঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গৈ আছে ধৰিবই পৰা নাই সময় বস্তুটোৱে এনেকুৱা মৰম তুমি আকৌ সেই গাঁৱৰ ছোৱালীজনীৰ কথা ভাবি থকা নাইতো তাইৰ কথা ভাবিবলগীয়া কি আছে কি হলো এনেকে বহিলি যে অ' আইতা ইমান ফোন কৰি আছো নুঠাই দেখোন কালে ফোন কৰিছ তাত তাত কি তাত তুমি একোৱে বুজি নোপোৱা নেকি নকলেনো বুজি পাম কেনেকে মৰম ডাকো তই তাৰমানে ছাগলী এৰাল দিবলৈ গৈ মনে মনে তালে ফোন কৰি আমনি কৰি আছ ফোন কৰিলেনো কি হ'ব ফোনটো উঠোৱাই নাই কালি ৰাতিয়ে যি এবাৰ কথা পাতিছিলো কিবা কামত চাগে ব্যস্ত হৈ আছে ঐ আৰু শুন তই ইমান তাৰ ওচৰত পাতল হৈ নিদিবি ছোৱালী মানুহ অকণমান গহীন হ'ব লাগে বিধিয়ে যদি লিখে তই সেইখন ঘৰে বোৱাৰী হবি তেতিয়া আৰু এতিয়াৰ দৰে চঞ্চল হৈ থাকিলে নহ'ব তুমিও যে আৰু ক'তনো চঞ্চল হৈ থকা দেখিছা অ' আইতা শুনাচোন মৰমদাৰ মা দেউতাই মোক মৰম কৰিবনে কৰিবতো তোৰ নিচিনা ইমান মৰম লগা ছোৱালী এজনীক মৰম নকৰি পাৰেনে মোৰ নিজৰ মা দেউতা যেনেকে মৰম কৰিলেহেঁতেন ঠিক তেনেকে মৰম কৰিব কৰিব তেনেকৈয়ে কৰিব নহয় অ' আইতা মা দেউতাৰ মৰমবোৰনো কেনেকুৱা মই একো পায়ে পোৱা নাই নহয় সেইকাৰণে ভাবি ভাবিয়ে ভাল লাগিছে হ'ব তই সেইবোৰ ভাবিব নালাগে এইখিনি তই পাকঘৰলৈ লৈ যা মই বাৰীৰ পৰা পালেং শাক দুপাতমান লৈ আনো হ'ব দিয়া যা। মই গৈ আছো আইঅ আহক শৰ্মা আংকুল মেজাংকৰি মই কিন্তু তোমাক বেয়া পাইছো কিয় আংকুল কি হ'ল আংকুল বুলিও মাতা আৰু ঘৰৰ স্পেচিয়েল অকেজনবিলাকত মোক ইনভিটেশ্যনো নিদিয়া স্পেচিয়েল অকেজন মানে মোৰ ৰিং চেৰিমনি বাট মই ইনভিটেশ্যনে নাপালোঁ সেইটো কথা অঁ এইবোৰ সকলো মায়ে ফাইনেল কৰিছে আংকুল আনকি ময়ো ঘৰ গৈহে গম পাইছোঁ ফাইনেল কৰা বুলি বাৰু আংকুল আপোনাক মই ইনভিটেশ্যন দিব লাগেনে ফেমিলি মেম্বাৰটো ইনভিটেশ্যন নোখোজে হ'ব মই ইনভিটেশ্যন নাপালেও মই তোমালোকৰ সকলো অকেজনত গৈ আছোঁ আৰু গৈ থাকিম জানো আপুনি আমাৰ ঘৰখনক কিমান আপোন বুলি ভাবে আংকুল আপুনি কিন্তু ৰাতিপুৱাৰ পৰা থাকিব লাগিব দেই সেইদিনা থাকিম চিয়'ৰ থাকিম মেজাংকৰি আইতা ধান দেখি পাইছে চকুৱে ধানে নালাগে বেজিত বটিয়াডালো ভৰাব যা চকী দুখন আনি বহিচোন যা ভেদাইলতা আৰু কাৱৈ মাছে খোৱা চকুতো চব দেখি পাব সৰু সৰু বস্তু কাজলৰ খবৰটো পালো ভাল লাগিল শুনি সেইটো কথা এতিয়া ভালকে আপোনাৰ মুখৰ পৰা শুনো আৰু হয়নে মই তামোলৰ বটাটো আনি জক এডোখৰ চুবাই দিম চব কথা কম ঐ কথাখিনি আইতাৰ মুখে শুনি লচোন তেতিয়াহে তই ভালকে কিবা এটা সিদ্ধান্ত ল'ব পাৰিবি বুজিছ কি সিদ্ধান্ত ল'ম আৰু কোৱাখিনি দেখোন ৰাতুল আৰু কাজলে ক'লেই দিয়ক তামোল এখন খাই দে গোৱা এডোখৰ তেনেহ'লে চব খাটাঙে হৈ গৈছে আৰু
তাৰ মানে কথা তেনেকে একো হোৱা নাই। কালি মানে মৰম শ্বুটিঙলৈ আহিছিল। আহোঁতে আমাৰ ঘৰত সোমালে, ৰাতি ভাত সাজো খাই গ'ল। তেতিয়া এইবোৰ কথা ওলালে। তেতিয়া মই ক'লো, মৰমৰ যদি মাক দেউতাকৰ আপত্তি নাই, মোৰ কথা নাই, মৰমৰ মাক বাপেকটো ৰাজি হ'বই। তেওঁলোকৰ কথাহে। গোসাঁই ছাগলী সজনী সোমালে। যা যা যা, যা। ঐ থানত চাকিকে এগছি জ্বলাই থৈ যাওঁ নেকি? কিয়? মৰমৰ মাকেতি ইমান দিন হ'ব বোলে টোপলাকে এটা আগবঢ়াই যা। যা, এই ছাগলী সোপা পৰা আৰু শান্তি নাই। ক'ৰ পৰা আহে জানো? হেৰি কি কৈছিলো? সেইখিনিয়ে আৰু কথা। বাকী সিহঁতে জানে। ভালে হ'ব খুব ভাল হ'ব। তাকে সম্পৰ্কটোনো কি হৈছে তাকে ভালকে জানিবলৈ আহিলোঁ। সেইখিনিয়ে আৰু খবৰ। সিহঁতি কিবা খবৰ দিছে নেকি সিহঁতৰ ঘৰ ফালৰ পৰা? এতিয়ালৈকে একো খবৰ অহা নাই, বাকী নাজানো আৰু। জন্ম মৃত্যু বিবাহ সেইবোৰ সেই ভগৱন্তৰ ওপৰতহে। তেৰাহে যি কৰে আৰু। হ'লে ভালেই দিয়কচোন আৰু না কিবা। আৰে এনেকৈ আৰু হয় নেকি? সকলোবোৰতো ঠিকেই হৈ আছিলে, এতিয়া কেৱল আনিছা আনিছা আনিছা। তোমাৰ কি বুজিবলৈ ট্ৰাই নকৰা কিয়? মই বুজাবলৈ চেষ্টা নকৰোঁ। মাক মই যিটো প্ৰমিছ কৰিছোঁ সেইটোৱে কৰিছোঁ, আৰু মায়ে মোক যিটো প্ৰমিছ কৰে সেইটোৱে ফুলফিল কৰে। শুন, নিজৰ ৱাইফ যদি নিজৰ পচন্দৰ মতে নহয় তেনেহ'লে গোটেই লাইফটোৱে ফিনিছ। তোৰ কথা বাৰু বাদেই দিলোঁ, কিন্তু কাজলৰ? প্লিজ সেই নামটো মোক বাৰে বাৰে নকবি। মই উইক হৈ পৰোঁ। তই নকলেও তোৰ মাজতে কাজলৰ নামটো লুকাই আছে। মই জানো কাজলৰ অবিহনে তই কেতিয়াও সুখী হ'ব নোৱাৰ, আৰু পাৰিবিনো কেনেকৈ? তোৰ মোৰ মাজত ইমান বছৰ ফ্ৰেণ্ডশ্বিপ, কিন্তু তোৰ মুখত এইবোৰ কথা মই কেতিয়াও শুনা নাই। ভুল হৈ গ'ল মোৰ নিচিনা ল'ৰা এটাই ভাল পোৱা চাল পোৱা একো লাভ নাই। মায়ে ঠিকে কৈছে, কোনেনো বিচাৰিব গাঁৱৰ সাধাৰণ ছোৱালী এজনী ঘৰত বোৱাৰী কৰি অনাটো? আনিছা আমাৰ ঘৰৰ ষ্টেটাছৰ লগত মিলে? বাদ দিওঁ এইবিলাক ষ্টেটাছ, এইবিলাক প্ৰমিছ বাদ দে। কাজল বহুত ভাল ছোৱালীও, তাইৰ লগত তেনেকুৱা নকৰিবি তই। কাজলৰ বাবে মাক মই কষ্ট দিব নোৱাৰিম মই। ফোনটো ৰিচিভ কৰচোন, তাইৰ লগত গোটেইখিনি কথা পাত। নোৱাৰিম। এতিয়া কেনেকৈ ক'ম? পিছত ক'ম কথাবোৰ। ভুল কৰিছ তই বহুত বেছি ভুল কৰিছ। সেইটো যদি ভুল তেনেহ'লে হ'বলৈ দে। মাক মই কষ্ট দি একো নকৰোঁ। মৰম শুনচোন, প্লিজ তই মোক নুবুজাবি। ইমান বেছি ভাবি নেপেলাবি। সি বাহিৰে বাহিৰে ঘূৰি ফুৰা ল'ৰা, কিমান মানুহ লগ পাইছে। কথা নাছিলে চাগে, সেইকাৰণে এইবোৰ কথা কৈ গুচি গ'ল। আৰু একো নকবিও ভনী, মই বহুত টেনশ্যনত আছোঁ। একো ভাল লগা নাই মোৰ। এতিয়া আকৌ ক'ত যাওঁ? এই বন্ধ কোঠাটোত সোমাই উশাহ নোপোৱাৰ দৰে লাগিছে। কি হ'ল? ইহঁতবোৰ আজি নাচ শিকিবলৈ নাহে? নাই, মই আহিবলৈ মানা কৰিলোঁ। কিয়? নাই, মনটো একেবাৰে ভাল লগা নাই। কিয় বা কিবা বেয়া বেয়া লাগি আছে। বুজি পাইছো দে, ই ফোনটো নুঠোৱাৰ বাবে তোৰ মনটো বেয়া লাগি আছে ন। মই সেইবাবে কওঁ, ইমান বেছি ভাবি নেপেলাবি। সি বাহিৰে বাহিৰে ঘূৰি ফুৰা ল'ৰা, কিমান মানুহ লগ পাইছে।
কথা নাছিলে চাগে সেইকাৰণে এইবোৰ কথা কৈ গুচি গ'ল কিন্তু আইতা মৰম দানো এইবোৰ কথাই মানে কিয় ক'ব? তেনেহ'লে গুৱাহাটীত গৈ পাই খবৰ খাতি এটা নোহোৱা হ'ল কিয় কিবা অসুবিধাও হ'ব পাৰে, নহ'লে শ্বুটিঙতো থাকিব পাৰে, ব্যস্ত থাকে যে। ইমান যদি জানই তেনেহ'লে সেইবোৰ কথা ভাবি মন মাৰি আছ কিয় এনেই মনলৈ কিবা কিবি ভাব আহি আছে। এনেই ভাব আহি থাকে আইতাই কোৱাৰ দৰে মৰম দাই কথাবোৰ এনেই ক'লে নেকি? নাই এনেই কিয় ক'ব? মৰম দাই চাগে বুজিয়ে পোৱা নাই যে মোৰ মনটোত এতিয়া আগত নোহোৱা কিবা এটা হৈ আছে, কিবা যেন উদং উদং জীপাল জীপাল কি যে হৈ আছে নহয়। কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন। কি ৰ'ব মোৰ বাবে তুমি নহ'লে কোন হ'ব এই বুকুৰ আপোন। ৰংবিহীন হৈ ৰ'ব আশাবোৰ হিয়াৰে, অৰ্থহীন লাগে সকলো। কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন। দাদা দাদা তই এইবোৰ কাপোৰ কানিবোৰ কি কৰিছ? একে গাঁও ক্লিপ, একে বিচনা চাদৰ সলাই দিব নোৱাৰো। এইখন আজি ৰাতিপুৱাহে পাৰিছো। ৰাতিপুৱাহে পাৰিছ নেকি? গোন্ধালে আকৌ, মই পাই দিছোঁ ৰ। দুখন দুখনকৈ কেল থৈছ? হা পাৰি দিছোঁ ৰ মই। নোৱাৰিছোঁ ঐ, কোনেও নুবুজে মোৰ কথা, চব একে। দাদা তোৰ কি হৈছে মই সুধি আছো তোক। মোৰ কি হৈছে সেইটো ক। যিবোৰ হ'ব বুলি ভয় আছিল সেইবোৰেই হৈ আছে মোৰ লগত। কি হ'ল? ধনী বয়সত মই তোতকৈ ডাঙৰ হ'লেও তোক সকলো কথাই খুলি কওঁ, পাতল লাগে বুজিছ। তই যি কথাবোৰ বেলেগ ধৰণে কৈছ যে দাদা, কি হৈছে মোক খুলি কচোন। মৰম যে, মৰমে কাজলক হেনো পচন্দ কৰিছে। কালি আহি নিজেই ঘৰত বিয়াৰ কথা পাতিছে। কি কাজল বা আৰু ঘৰখনৰ বাবে এইটো ভাল খবৰ, কিন্তু তোৰ দাদা? মোৰ একো নাই, মোৰ কপালত কিমান আৰু হেৰুৱাম নিজৰ বিচৰাবোৰ। আজিকালি হেৰুৱাটো বিচৰাটো বাদ দি দিছোঁ, তেনেই সৰু কথা। কাজল বা উত্তৰ কি দিলে? বায়েতো না কৰিব কেনেকৈ? বায়েতো নেজানে তোৰ দৰে যে বোপাইতে তাইক বছৰ বছৰ ধৰি ভাল পাই আছ। আৰু একো নকবিও ভনী, মই বহুত টেনশ্যনত আছোঁ, একো ভাল লগা নাই মোৰ। এতিয়া আকৌ ক'ত যাওঁ? এই বন্ধ কোঠাটোত সোমাই সোমাই উশাহ নোপোৱাৰ দৰে লাগিছে, অলপ উশাহ লৈ আহোঁ। তোমাৰ বিশ্বাসৰ বাবেই মই আনিছাক চকুমতি বিয়া কৰাব ওলাইছোঁ। কৰিব পাৰা বিশ্বাস। কোন ছোৱালীয়েনো বিনা স্বাৰ্থত আমাৰ কাৰণে ইমানখিনি কৰিব কোৱাচোন? তাৰমানে মমে তোৰ খবৰ কেতিয়াও নল'ব নেকি ভণ্টি?
নাজানো, হয়তো ল'ব, নাইবা কেতিয়াও নল'বও পাৰে। চোৱা, আনিছাটো কোনো বেয়া ছোৱালী নহয়। সেইদিনা তুমি তাইক ইমান বেয়াকৈ কোৱাৰ পিছতো তাই তোমাৰ লগত বিয়া হ'বলৈ ৰাজি হৈছে। বেলেগ ছোৱালী হোৱা হ'লে কিমান কি কথা ক'লেহেঁতেন একো ঠিক নাই। মই বুজি পাইছোঁ মা, আনিশা ভাল, বহুত ভাল। আৰু তুমি মোৰ বাবে এজনী বেয়া ছোৱালী পচন্দ কৰিবানে? চোৱা মৰম, প্ৰত্যেক মাক দেউতাকে নিজৰ সন্তানৰ ভাল হোৱাটোৱেই বিচাৰে। মই তোমাক বৰ আলফুলেৰে ডাঙৰ দীঘল কৰিছোঁ। মই বিচাৰোঁ বিয়াৰ পিছতো তুমি যেন আলফুলে থাকা, তোমাৰ ৱাইফে তোমাৰ কেয়াৰ লওক। কিছুমান ছোৱালীতো বিয়া হৈ আহিয়েই ল'ৰা আৰু মাকৰ মাজত সম্বন্ধটো বেয়া কৰি পেলায়। বাট আনিছা তেনেকুৱা ছোৱালী নহয়। তাইক মই চকু মুদি বিশ্বাস কৰিব পাৰোঁ। তোমাৰ বিশ্বাসৰ বাবেই মই আনিছাক চকুমুদি বিয়া কৰাব ওলাইছোঁ। কৰিব পাৰা বিশ্বাস। কোন ছোৱালীয়েনো বিনা স্বাৰ্থত আমাৰ কাৰণে ইমানখিনি কৰিব কোৱাচোন? আনিছাৰ কাৰণে সেইদিনাখন অৰিন্দম বেয়া অৱস্থাৰ পৰা এনেকৈ ঘূৰি আহিল। থেংক গড। তাই তোমালোকৰ কেয়াৰ লয়, বহুত কেয়াৰ লয়। তোমাৰো লয়। সেই ছোৱালীজনী আচলতে তোমাৰ পপুলাৰিটিৰ কাৰণেহে এট্ৰেক্ট হৈছিল। কিন্তু সেইবোৰ খন্তেকীয়া, সংসাৰ এট্ৰেকশ্যনেৰে নহয়, ভাল পোৱা আৰু আণ্ডাৰষ্টেণ্ডিঙৰেহে হয়। তুমি সেই ছোৱালীজনীক তোমাৰ মনৰ পৰা একেবাৰে আঁতৰাই পেলোৱা। একেবাৰে মনৰ পৰা উলিয়াই পেলাইছোঁ। আজি সকলো শ্বপিং হ'লনে? হ'ল মা। ভেৰি গুড। মা, হা? তুমি সঁচাকৈ হেপিনে? বহুত হেপী। ময়ো। অ' ভণ্টি, মৰমে কি ফোনটো উঠোৱা নাই? নাই। কিয় এনেকুৱা কৰি আছে বাৰু? যিমান কামত থাকিলেও ফোনটোতো এবাৰ ধৰিব পাৰে, তোৰ লগত কথাওতো এবাৰ পাতিব পাৰে, হয় নাই আকৌ? আইতাই চাগে ঠিকেই কৈছিল। ধেমালিতে চাগে মোক ভাল পায়, বিয়া পাতিব, এইবোৰ ক'লে। যেতিয়া গুৱাহাটীত গুচি গ'ল, শ্বুটিঙত ব্যস্ত হৈ গ'ল, সেই ব্যস্ততাৰ মাজত চাগে মোক পাহৰিয়ে গৈছে। কিন্তু মৰমক দেখিলে দেখোন তেনেকুৱা হ'ব নিচিনা নালাগে। অ' সিওনো মানুহৰ লগত বাৰু তেনেকুৱা কৰিব পাৰেনে? টিভিত ওলাই ওলাই আহি ইমান ধুনীয়া ধুনীয়া কথা কয়, সেইবোৰ জানো মিছা কথা ক'ব পাৰে? টিভিত দেখি থকা সেইবোৰ এখন এখন নাটকহে। ৰঙীন চশমাৰ তলত তেওঁলোকৰ অন্য কিবাহে লুকাই থাকে। তাৰমানে মৰমে তোৰ খবৰ আৰু কেতিয়াও নল'ব নেকি ভণ্টি? নাজানো, হয়তো ল'ব, নাইবা কেতিয়াও নল'বও পাৰে। নল'লে বৰ বেয়া লাগিব। মোৰ লগতে সেনেকুৱা হয়। সুখবোৰ মোৰ বৰ খন্তেকীয়া। অ' ভণ্টি, তোক কেলে এনেকৈ কৈছনো?
চাচোন বেলেগ কিবা অসুবিধাত পয়ো ফোন কৰিব নোৱাৰিব পাই সকলো ফালেই নিয়ম পুৰণিৰ তৰ জীৱন পুৰুলিয়ে কাজলিতে উদাসে ভৰে মন অ কাজল প্ৰিয়া ফাগুনৰ কবিতা খৰা পাতে পাতে বিষাদ বে